বুদ্ধিৰে বলে চহৰত গৈ গাখীৰ বিক্ৰী কৰি দিনে দিনে বহু ধন উপাৰ্জন কৰিবলৈ ধৰিলে। বুদ্ধিৰ বলত ৰঘুপতিয়ে দিনে দিনে উন্নতিৰ জখলাত আগবাঢ়িবলৈ ধৰিলে। আৰু তেতিয়া এদিনাখন ৰঘুপতিয়ে মনে মনে ভাবে, মই গাখীৰ বিক্ৰী কৰি যিখিনি ধন উপাৰ্জন কৰিলোঁ, এই ধনখিনি দুভাগ কৰি এভাগ মই ভৱিষ্যতৰ বাবে সঞ্চয় কৰি থওঁ আৰু এভাগ মই বৰ্তমান নিজৰ ল'ৰা ছোৱালী তথা পৰিয়ালৰ নামত খৰচ কৰোঁ। এনেকৈ মই দিনে দিনে উন্নতি লাভ কৰিব পাৰিম। আৰু এনেকৈ বুদ্ধিৰ বলেৰে ৰঘুপতিয়ে দিনে দিনে উন্নতি লাভ কৰিবলৈ ধৰিলে। এনেকৈ কত দিনে পাৰ হৈ এই কৰ্ম ভাগ্য বুদ্ধি এদিন ভাগ্য বুদ্ধি এদিন প্ৰণাম মুনি বলে অনারদ মুনি খব কথা ভাঙিবাতি পারে তিনিওজনক চাই মুনি শুনে কর্ম ভাগ্য বুদ্ধি এ মুহুরা বসন শুনে কর্ম ভাগ্য বুদ্ধি মুহুরা কর্ম আৰু বুদ্ধি বলে একত্রিত কর্ম আৰু বুদ্ধি বলে একত্রিত আমি অকল কর্ম কৰি বহি থাকিলেই নহব। আমি অকল কর্ম কৰি বহি থাকিলেই নহব। বুদ্ধিৰ দ্বাৰা সেই কর্ম পৰিচালনা কৰিব লাগিব। শ্ৰদ্ধা ৰাইজসকলে, আমি যদি ভাগ্যৰ বলত বহু ধন পাওঁ, সেই ধন যদি আমি বুদ্ধিৰ দ্বাৰা পৰিচালনা কৰিব নোৱাৰোঁ, তেনেহলে মানুহে মানৱ জীৱনত কোনোদিন উন্নতি লাভ কৰিব নোৱাৰে। কৰ্ম আৰু বুদ্ধি যদি একত্ৰিত হয়, তেনেহলে সেইজন মানুহৰ জীৱনত ভাগ্য উদয় হয়। গতিকে ইয়াৰ পৰাই বুজিব পাৰোঁ, কৰ্ম আৰু ভাগ্যতকৈ শ্ৰেষ্ঠ হৈছে বুদ্ধি। বুদ্ধি নহলে মানুহে মানৱ জীৱনত কোনোদিন উন্নতি কৰিব নোৱাৰে। বুদ্ধি নহলে মানুহে মানৱ জীৱনত কোনোদিন উন্নতি কৰিব নোৱাৰে। আৰু তেতিয়া পিতামহ ভীষ্মই যুধিষ্ঠিৰক চাই কৈছিলে,
হে বাবা যুধিষ্ঠিৰ, তুমি যে মোক সুধিছিলা তিনিটা প্ৰশ্ন, কৰ্ম ভাগ্য বুদ্ধিৰ ভিতৰত কোন শ্ৰেষ্ঠ? এতিয়া বুজিলা বাবা, বুদ্ধি হৈছে সকলোতকৈ শ্ৰেষ্ঠ। আৰু তুমিও যদি বুদ্ধিৰ দ্বাৰা ৰাজ্য পৰিচালনা কৰিব পাৰা, তেনেহ'লে তুমিও এদিন সফল হবা, তুমিও এদিন সফল হবা। কৃষ্ণ এই হৰি তোমাৰ